আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী জ্যোতিপ্ৰসাদ ৰায়। জ্যোতিপ্ৰসাদ ৰায়ৰ লগত কিছু সময় আৰু তেখেতৰ বিষয় আৰু তেখেতে ভৱিষ্যত হয়তো জিকাৰ পিছত ৰাইজৰ কাৰণে কি কৰিব তাৰ দুআষাৰ মন্তব্য বিচাৰি তাৰ সন্মুখত মই মাইকটো আগবঢ়াইছোঁ। নমস্কাৰ, মোৰ নাম জ্যোতিপ্ৰসাদ ৰায়। মই ৭ নম্বৰ ৱাৰ্ডৰ ২ নং দেওহাটী পাৰ্বতীপুৰৰ নিৰ্বাসী। মই যোৱা কিন্তু মই এইবেলি ৰাইজৰ মানে সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মানে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আগবাঢ়িছোঁ। আৰু অলৰেডি মই এতিয়াও আপোনাৰ চেম্পুল পাইছোঁ ইলেকশ্যন কমিশ্যনৰ পৰা অটো ৰিক্সা। আৰু অটো ৰিক্সাত চেম্পুলটো জ্যোতিপ্ৰসাদ ৰায়ৰ অটো ৰিক্সাত পাইছোঁ। আৰু ৰাইজৰ বিপুল সঁহাৰিত আগবাঢ়িছোঁ মানে ৰাইজৰ হকে কাম কৰিবলৈ। মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছিলোঁ যদিও কিন্তু মই বেছিভাগ কাম মই ৰাজহুৱা স্বাৰ্থৰ লগতে জড়িত। তো এইবাৰ যিখিনি আমাৰ জ্বলন্ত সমস্যা আছে, যিখিনি ৰাস্তা ঘাট পদূলি এতিয়ালৈকে আমাৰ ঠিক কৰিব পৰা নাই, সেইখিনি ৰাইজৰ পৰা অলপ ৰাইজৰ অনুৰোধ মৰ্মে সেইখিনি যদি মই জিকি আহোঁ সেইখিনি কৰাৰ চেষ্টা কৰিম। ৰাইজৰ যিখিনি অসুবিধা আছে তো বাকী এতিয়া ৰাইজে বিবেচনা কৰিব তেওঁলোকে কাক সমৰ্থন কৰে। মই এতিয়া উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ড মানে দেওহাটী আগতে ২য় খণ্ড বুলি কৈছিল এগৰাকী সদস্যাৰ ঘৰত। তেখেতৰ মুখেৰে শুনো আৰু তেখেতৰ লগত আমি পৰিচয় হওঁ। আৰু অনাগত দিনবোৰত এইগৰাকী প্ৰাৰ্থী নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেখেতৰ প্ৰতিচিহ্ন হৈছে দমকল। তেখেতৰ মুখেৰে শুনো যে অনাগত দিনবোৰত জয়যুক্ত হোৱাৰ পিছত তেখেতে সমাজৰ হকে কি কাম কৰিম বুলি আশা কৰিছোঁ। মই মাইকটো দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিভামণি শইকীয়া অধিকাৰী। মই ৭ নং দেওহাটীৰ ২য় খণ্ডৰ মনোনীত প্ৰাৰ্থী। মোৰ প্ৰতীক চিহ্ন হ'ল দমকল। এই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ মই ২য় খণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ সদস্য হিচাপে। গতিকে মোৰ দমকলৰ ছবিত আমাৰ ২য় খণ্ডৰ ৰাইজে মোক ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ আৰু অনুৰোধো কৰিছোঁ। বাইদেৱে এনেদৰে ইমান দিনে সামাজিক কামৰ লগত জড়িত হৈ আছিল? হয়, মই সামাজিকভাৱে থাকি পেলাই ভাল পাওঁ, ৰাইজৰ হকে কাম কৰি ভাল পাওঁ। আৰু মই যোৱা ২ বছৰ আজি মানে ২ বছৰৰ আগতেই মই বৃদ্ধাশ্ৰমতো আছিলোঁ। তেওঁলোকক মানে আপোনাৰ সামাজিক যিটো সহযোগিতা আগবঢ়াইছিলোঁ, মই তাতে থাকি খুব ভাল পাইছিলোঁ। ককা আইতাসকলক মানে পৰিচালনা কৰিছিলোঁ। আৰু মোৰ ঘৰৰ ভিতৰুৱা ব্যক্তিগত সমস্যাৰ কাৰণে মই বৃদ্ধাশ্ৰমখন এৰিব লগা হ'ল। আৰু ২ নম্বৰতে তাৰ আগত মই 2013ত মই আঞ্চলিক ছিজনগাম আঞ্চলিক পঞ্চায়তৰ উপসভানেত্ৰী আছিলোঁ। আৰু মই বিজয়ী হৈছিলোঁ দেওহাটী পঞ্চায়তৰ পৰা। আৰু মই আমাৰ দেওহাটী পঞ্চায়তৰ 10টা ৱাৰ্ড সকলোতে মই কম বেছি পৰিমাণে কাম কৰিছোঁ। আৰু দেওহাটী ২য় খণ্ডটো ৰাইজৰ মতে মই ভালেই কাম কৰিছোঁ। সেইকাৰণে হয়তো ৰাইজে এইবাৰ মোক আকৌ মানে তেখেতসকলৰ বিপুল দাবীত মই আকৌ প্ৰাৰ্থিত্ব আগবঢ়াব লগা হ'ল। আৰু আগন্তুক দিনত ভাবিছোঁ মই যদি জিকোঁ আমাৰ গাঁওখনৰ উন্নয়নৰ কাম কৰিম আৰু মহিলা সবলীকৰণ শিশুসকলক আগবঢ়াই নিম। এইখিনি মই মানে মনত ভাবি থৈছোঁ যাতে যিবিলাক বস্তু আমাৰ কমি আছে আমি আগবাঢ়ি যাবৰ কাৰণে, শিশুসকলক আগবঢ়াই নিবৰ কাৰণে, মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে আমি যদি কোনোবা স্কিমত ধৰি সেইখিনি কৰি নিব পাৰোঁ মই নিশ্চয় কৰি নিম। বাইদেউ, আপোনাক সুধিছোঁ যে আপোনাৰ বিপক্ষে এই ৱাৰ্ডত, এই ৭ নং ৱাৰ্ডত আপোনাৰ দেওহাটী ২য় খণ্ডত আৰু 2জন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেখেতসকলৰ বাবে বা তেখেতসকলৰ কাৰণে দুষাৰ কিবা ক'ব নেকি? মই তেখেতসকলৰ ভাল বেয়া কথা একো নকওঁ। মই ৰাইজক এটাই অনুৰোধ কৰিছোঁ, অভিজ্ঞসকলক মানে প্ৰিফাৰেঞ্চ দিয়ক। আৰু আপোনালোকে মানে আমাৰ ৰাইজে জানেই কোন কিমান দক্ষ। গতিকে সেই দক্ষতাৰ ভিত্তিত ভোট দি প্ৰতিনিধিজনক জয়যুক্ত কৰিব যাতে
আৰু আপোনালোকে বিবেচনা কৰিব এটাই কথা, কোনো কথাত যাতে প্ৰলোভনত নাযায়, যাতে বিবেচনা কৰিব কোনজন প্ৰাৰ্থীয়ে গাঁওখনৰ উন্নয়ন কৰিব পাৰিব, তেওঁৰ অভিজ্ঞতা কিমান, সেইখিনিৰ ওপৰত আপোনালোকে গুৰুত্ব দিব বুলি মোৰ অনুৰোধ থাকিল। শেষত মই পুনৰবাৰ আকৌ আপোনালোকক অনুৰোধ জনাইছোঁ যে দমকলৰ ছবিত ভোট দি মোক জয়যুক্ত কৰিব। ধন্যবাদ। মই উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত 7 নং ৱাৰ্ডত, আজি মই উপস্থিত 7 নং ৱাৰ্ডত মোৰ লগত আন এগৰাকী এই সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়া নিৰ্দলীয় প্ৰাৰ্থী ভূপেন্দ্ৰ লামা মোৰ লগত উপস্থিত। ভূপেন্দ্ৰ লামা মই দুআষাৰ ৰাইজৰ হকে মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ সকলোকে। এই ৰঙালী বিহুৰ সময়ত মই আন্তৰিক শুভেচ্ছা তথা ওলগ যাচিছোঁ। আজি ৰঙালী বিহুৰ মাজতে আমাৰ পঞ্চায়ত নিৰ্বাচনো সমাগত। সেয়ে মোৰ নাম হ'ল শ্ৰী ভূপেন্দ্ৰ লামা। মই দেওহাটী পঞ্চায়তৰ অন্তৰ্গত 7 নং ৱাৰ্ডৰ 2 নং দেহাটীৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, ৰাইজৰ সমৰ্থিত প্ৰাৰ্থিত্ব। ৰাইজৰ বিপুল দাবীত মই আজি এই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আৰু লগতে মোৰ প্ৰতীক চিহ্ন হ'ল কলহ, আমি কলচি বুলি কওঁ ঘৰুৱা ভাষা। গতিকে ৰাইজে যেন ভুল নুবুজে, আমি কলহো কওঁ কলচিও কওঁ। গতিকে সেয়া মোৰ ভোটৰ প্ৰতীক চিহ্ন হয়। গতিকে ৰাইজৰ প্ৰবল আশা, তেওঁলোকে বহুত মোৰ ওপৰত আশা আস্থা ৰাখিছে, যাৰ নেকি তেওঁলোকৰ প্ৰবল দাবীত মই আজি ইয়াত প্ৰাৰ্থিত্ব আগবঢ়ালোঁ। গতিকে আজি 2 নং দেওহাটীৰ আমাৰ যিটো পাৰ্বতীপুৰ আছে সেই খণ্ডটো এটা আছে, আৰু আমাৰ ইফালে আছে উজানপাৰা, বগলাপাৰা, ইফালে হৰহৰি মন্দিৰৰ পাৰা আৰু হৰি মন্দিৰ। এইখিনিত মই এইকেইদিন ঘূৰি ভালেখিনি ধুনীয়া মই প্ৰবল সঁহাৰি পাইছোঁ, আৰু বহুতো আছে মোৰ সম্পৰ্ক মই কৰিবলৈ গৈ আছোঁ। এতিয়া আমি কালিৰ পৰা আৰু যুদ্ধকালীন পৰিস্থিতিৰে আমি আগবাঢ়ি যাম। গতিকে যিখিনি সঁহাৰি এতিয়ালৈকে পাই আছোঁ বৰ ভাল লাগিছে, মনত উৎফুল্লিত হৈ আছে। আৰু এনেকৈ মই আৰু এইকেইটা দিন খুবেই আমি চেষ্টা কৰি প্ৰতিটো আমি ঘৰে ঘৰে, আমি প্ৰতিটো গোটে গোটে আমি তাত গৈ আমাৰ তেওঁলোকক আমি আশীৰ্বাদ আৰু মৰম বিচাৰিম। সেয়েহে ৰাইজক অনুৰোধ জনাওঁ যে মোৰ এই প্ৰতীক চিহ্ন কলচি যেন ভোট, আপোনাৰ বহুমূলীয়া ভোট প্ৰদান কৰি মোক আৰু ৰাইজক উপকৃত কৰে যেন। আৰু মই ভাবোঁ যে এইকেইদিন মই ঘূৰি যিটো গম পালোঁ, ৰাইজৰ এটাই দাবী বা তেওঁলোকৰ আক্ষেপ যে যিসকল প্ৰতিনিধি ভোট খুজিবলৈ যায়, ভোট খুজি তেওঁলোকে বিজয় হোৱাৰ পিছত আমাক মুখ দেখা দেখি কৰিবলৈ বা আমাৰ খা খবৰ ল'বলৈ, সমষ্টিৰ খা খবৰ ল'বলৈ তেওঁলোকে নাহে। সেই ক্ষেত্ৰত এই আপত্তিটো মই প্ৰতিটো ঘৰৰ পৰাই মই পাইছোঁ। আজি মই এই চেনেলৰ যোগে ক'ব খোজোঁ যে সেই কথাটো অন্ততঃ মোৰ পৰা তেনেকৈ নাপাব বুলি এই চেনেল যোগে আপোনালোকক মই বিশ্বাস দিলোঁ। মই জয় হ'লেও বিজয় হ'লেও মই আপোনালোকৰ সমষ্টিত মাহত এবাৰ হ'লেও মই ঘূৰিম, আপোনালোকৰ সমস্যা কি সেইটো মই বুজিম। যিহেতু মই এতিয়া দেওহাটী পঞ্চায়তত 10টা খণ্ডৰ যিসকল সদস্য প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁলোকৰ ভিতৰতে মই এজন জ্যেষ্ঠ, বাকীখিনি সকলোৱে যুৱক। মোৰ বয়সো হৈছে, গতিকে মই জ্যেষ্ঠ, গোটেই সদস্যৰ ভিতৰতে মই জ্যেষ্ঠ আছোঁ, বয়সো আছোঁ। গতিকে এই কথাবিলাক ৰাইজৰ যিবিলাক কথা ক্ষোভ সেইবিলাক মই শুনিলোঁ। শুনাৰ পিছত মই জয় হোৱাৰ পিছত এই ক্ষোভবিলাক তেখেতসকলৰ যাতে মোৰ ক্ষেত্ৰত যাতে নাহে, ক্ষোভবিলাক কৰিব নোৱাৰে, এই কথাটো মই মনত ৰাখি মই আগবাঢ়ি যাম। ৰাইজৰ সেৱা সদায় কৰিব যাওঁতে যিকোনো আঁচনি হওক, যিকোনো চৰকাৰী আঁচনি হওক, এই কথা মই আজি এই চেনেলযোগে ক'ব বিচাৰোঁ। উপযুক্ত ব্যক্তিয়ে এই বস্তুটো, এই চৰকাৰী আঁচনিবিলাক সঠিক হিচাপে পায়, তাৰ কাৰণে আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। প্ৰতিটো খণ্ডত আমি একোটা সমিতি গঠন কৰাৰ কাম আমি আৰম্ভ কৰি আহিছোঁ। ইতিমধ্যে মই কেৰেখাবাৰীৰ পৰা এই সমিতিত এটা আমি কমিটি এখন গঠন কৰিলোঁ। সেই কমিটিয়ে নিৰীক্ষণ কৰিব, আগন্তুক নিৰ্বাচন হৈ যোৱাৰ পিছত যি বিজয় সদস্য হ'ব তেওঁ যাতে ৰাইজৰ কাম কৰিবলৈ যাওঁতে তেওঁ অকলে নকৰে, ৰাইজৰ সহযোগত এই কামবিলাক কেনেকৈ কৰা হ'ব
কি ধৰণে কৰা হ'ব ৰাইজৰ লগত সেই কমিটিৰ লগত তেওঁ সদস্য বহিব লাগিব আৰু ৰাইজে যেনেধৰণে কয় সেই ধৰণে আমি সেইমতে আমি চৰকাৰী আঁচনিবিলাক ৰাইজৰ লগত কমিটিৰ লগত বহি আমি আলোচনা কৰি সেইমতে আমি কাম কৰিম বুলি আমি আজি সংকল্প লৈছোঁ। গতিকে এই ধৰণে যদি আমি যাওঁ নিশ্চয় আজি মই যিবিলাক ক্ষোভ পাইছোঁ যিবিলাক ব্যক্তিয়ে আজি মোৰ আগত আপত্তি জনালে সেই আপত্তিবিলাক যিমান দূৰ হ'ব হয়তো নাথাকিব আপত্তি। আমি সদস্য ভূপেন্দ্ৰ লামাৰ ভাষ্য শুনিলোঁ, গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে আমাৰ এই যিসকল পঞ্চায়ত আমাৰ দেহাটী পঞ্চায়তৰ অন্তৰ্গত যিবিলাক সদস্যসকলে ইয়াত প্ৰাৰ্থীটো আগবঢ়াইছে তেখেতসকলক চিনাকি কৰাই দিয়াৰে আমাৰ মূল লক্ষ্য। তথাপিও এইবাৰ পুনৰ মই আমাৰ ভূপেন্দ্ৰ লামাৰ ওচৰলৈ গৈছোঁ। তেখেতে এটা অঞ্চলৰ কিবা সামাজিক কামৰ লগত জড়িত আছিল নেকি, সামাজিক কামৰ লগত জড়িত আছিল নেকি সেই বিষয়ে দুআষাৰ মন্তব্য আমি পুনৰবাৰ ভূপেন্দ্ৰ লামাৰ ওচৰত মাইকটো আগবঢ়াই দিছোঁ। ধন্যবাদ। সামাজিক ৰূপে মই ক'বলৈ গ'লেতো মই কলেজীয়া জীৱনটোৰ পৰাই আজি এই বয়সলৈকে মই সামাজিক কামত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। বিশেষ কৰি আমাৰ গাঁৱৰ সমাজ কল্যাণ সমিতি বুলি এখন সমিতি আছে। সেই সমিতি আজি মোটামুটি 20-25 বছৰৰ পৰা এই সমিতি তাৰ আগৰ পৰাই গঠন হৈছে। সেই সমিতিৰ লগত মই জড়িত হয় বৰ্তমানো মই সাধাৰণ সম্পাদক সেই সমিতিৰ। গতিকে আমাৰ গাঁওখনৰ কোনো এটা উন্নয়নমূলক যদি আহে চৰকাৰী হওক বেচৰকাৰী হওক সেই উন্নয়নমূলক কামবিলাক কেনেকৈ হৈছে কি ধৰণে হৈছে কোনে কৰিছে গোটেই কথাখিনি আমি এই সমিতি চালি জাৰি চাই তেওঁলোকে নজৰ দিয়ে। গতিকে সেই ধৰণৰ সমিতিৰ লগত মই জড়িত হয় সমাজৰ বিভিন্ন কামো আমি কৰি আছোঁ। তাৰ লগে লগে আমাৰ গাঁৱত পাৰ্বতীপুৰত তাত এখন বিখ্যাত আমাৰ এখন মন্দিৰ আছে। আমাৰ গোটেই অভয়পুৰ ৰাইজেও জানে য'তে পাৰ্বতী মাৰ মন্দিৰ বুলি এখন মন্দিৰ আছে, ঐতিহাসিক মন্দিৰ, শিৱ মন্দিৰ এইটো শিৱ মন্দিৰ। তো সেই মন্দিৰটো আজি সেই ইতিহাস আছে, সেই ইতিহাস মই নকওঁ। সেই মন্দিৰৰ লগতো আমি সমিতিত মই জড়িত আছোঁ। সেই মন্দিৰবিলাক আমি কেনেকৈ উন্নতি কৰিব লাগে কেনেধৰণৰ উন্নয়ন কৰিব লাগে সেই উন্নয়নবিলাক আমি কৰি গৈ আছোঁ। বিশেষকৈ মই তাতো জড়িত হৈ আছোঁ আজিৰ দিনত। তাত জড়িত বিশ্বৱা উৎসৱ সাধাৰণতে আমাৰ ৰাজবংশী উৎসৱ হয়। আজি এই বিশ্বৱা উৎসৱটো পাৰ্বতীপুৰৰ নিচিনা এখন সৰু গাঁও আমি তাতে এই বিশ্বখন পাতা আজি 2 বছৰ হ'ল আৰু এই বছৰ আমাৰ 3 বছৰ হ'ল। গতিকে তাত এটা তাৎপৰ্য কথাটো হ'ল কি বিশ্বৱা য'ত আমি যিবিলাক জনগোষ্ঠীয়ে পাতিছোঁ তাত অসমৰ বিভিন্ন জনগোষ্ঠী আমাৰ পাৰ্বতীপুৰত বাস কৰি আছে। আৰু এই অসমত যিমানখিনি জনগোষ্ঠী আছে সেই গোটেই জনগোষ্ঠী প্ৰায় তাত আছে বুলি আমি জানো, যাক আমি মিনি অসম বুলি ক'ব পাৰোঁ। গতিকে সেই আমি তাৰ পৰা আমি দেউৰী আছে, কাৰ্বি আছে, আমাৰ ৰাজবংশী আছে, কোচ আছে, বিহাৰীও আছে, বঙালী মানুহ আছে, বড়ো আছে, ৰাভা আছে। গতিকে এই ধৰণৰ মানুহবিলাক আমি জনগোষ্ঠী লগ লাগি এই বিশ্বৱা উৎসৱটো আমি পাতি আছোঁ আৰু এনেধৰণে আমি পাতিও যাম। গতিকে আমাৰ সেই ঠাইত কোনো ধৰণৰ আমাৰ জাতি ভেদাভেদ আমাৰ নাই। সেই নিদৰ্শনটো আমি সেই উদাহৰণটো আমি নিদৰ্শনটো আমি দাঙি ধৰিব বিচাৰিছোঁ সমাজত, যাতে এনেধৰণে আমি মিলা প্ৰীতি কৰি থাকিব পাৰোঁ। এই ধৰণে আমি গোটেই অসম গোটেই শান্তি সম্প্ৰীতি বজাই ৰাখি আমি যাতে থাকিব পাৰোঁ আৰু সকলোৱে এই ধৰণে থাকক বুলি মোৰ অনুৰোধ জনালোঁ। আগন্তুক আহি থকা 7 মে'ত আপোনালোকৰ বহুমূলীয়া ভোটটো আমাৰ মোৰ যিটো চিম্বল আছে প্ৰতীক চিন আছে কলহ তাৰমানে কলচিত সেই কলচিত ছবিত ভোট দি জড়িত কৰি মোৰ লগতে ৰাইজকো আপোনালোকে উপকৃত কৰিব আৰু মোক এবাৰ সুযোগ এটা দিব যাতে মই ৰাইজৰ সেৱা আগবঢ়াব পাৰোঁ। তাকে কোনো বক্তব্য যাতে অন্তপাল ধন্যবাদ নমস্কাৰ। বৰ্তমান দেহাটী পঞ্চায়তৰ অন্তৰ্গত দেহাটী দক্ষিণ পাৰা নতুনকৈ সমষ্টিটোৰ নাম হৈছে 9 নম্বৰ সমষ্টি 9 নম্বৰ ৱাৰ্ড। 9 নম্বৰ ৱাৰ্ডত প্ৰাৰ্থীটো আগবঢ়া যিয়ে নাৰিকল গছৰ ছবিত প্ৰাৰ্থীটো আগবঢ়াইছে তেখেত হৈছে ৰেখা দত্ত। ৰেখা দত্তৰ লগত মই উপস্থিত, গতিকে ৰেখা দত্ত ৰেডি বাইদেউ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰেখা দত্ত। মই দেওহাটী পঞ্চায়তৰ
9 নং ৱাৰ্ডৰ পৰা মই এইবাৰ সদস্য হিচাপে প্ৰতিষ্ঠিত হৈছোঁ নাৰিকল গছত। মোৰ প্ৰতীক চিন নাৰিকল গছ। তাত নাৰিকল গছত আৰু ৰাইজে যাতে মোক ভোট দি জয়যুক্ত কৰে আৰু ৰাইজৰ কাৰণে মই সেৱা আগবঢ়াইছোঁ যাতে মই এইবাৰ যদি মই এই চিনত জয়যুক্ত হ'ব পাৰোঁ আৰু ৰাইজৰ ভৱিষ্যতে যদি জয়যুক্ত হ'ব পাৰোঁ তাহলে ৰাইজক সেৱা কৰিম আৰু ৰাইজৰ মতে মই আগবাঢ়ি যাম। এই মোৰ ক'বলগীয়া আৰু নমস্কাৰ। এইবাৰ মই যদি ভোটত জয়যুক্ত হৈ আহিব পাৰোঁ তাহলে মই ৰাইজৰ হৈয়ে থাকিম আৰু ৰাইজে যিমান হেৰি আছে ৰাইজে যেনেকৈ বিচাৰে মোক সেনেকৈ পাব আৰু যিমানবোৰ ৰাস্তা ঘাট বেয়া আছে সেইবিলাকো মই প্ৰতিশ্ৰুতি দিলোঁ যাতে ঠিক হোৱাৰ প্ৰতিশ্ৰুতি এটা দিলোঁ আৰু ৰাইজে ৰাইজৰ লগতে সেৱা কৰি যাম আৰু ৰাইজে যেনেকৈ বিচাৰে সেনেকৈ মই আগবাঢ়িম বুলি এটা আশা মই ৰাখিলোঁ। মই এবাৰ আৰু ৰাইজৰ লগত মই এবাৰ অনুৰোধ কৰিলোঁ যাতে ৰাইজে নাৰিকলৰ ছবিত মোক ৰেখা দত্তক ভোট দি জয়যুক্ত কৰে। সেই হিচাপে মই ৰাইজক প্ৰাৰ্থনা কৰিলোঁ আৰু ৰাইজক অনুৰোধ কৰিলোঁ যাতে মোৰ এই চিনত ভোট দি জয়যুক্ত কৰে, ৰাইজৰ লগত মই আৰু যাতে মিলি যাব পাৰোঁ। মই উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত দেওহাটী দক্ষিণ পাৰা তথা 9 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী সদস্যা শ্ৰী সোহিনী দত্তৰ ঘৰত। সোহিনী দত্তৰ পৰা জানিব বিচাৰিছোঁ যে এইবাৰ কেনেকৈ ৰাইজৰ মাজত আগুৱাই যাব বা ৰাইজৰ কাৰণে কি কৰিব বা ৰাইজৰ হকে কাম কৰাৰ কাৰণে ৰাইজক কি অনুৰোধ জনাব। মই মাইক্ৰফোনটো সোহিনী দত্তৰ ওচৰলৈ দিছোঁ। দেওহাটী পঞ্চায়তৰ সদস্যৰূপে আগবঢ়াইছে। সমষ্টি ৱাৰ্ড নম্বৰ হৈছে 9 নম্বৰ ৱাৰ্ডৰ পৰা। 9 নম্বৰ ৱাৰ্ডৰ পৰা কৈছোঁ। মোৰ চিন হৈছে দংকলৰ চিনত ৰাইজে দক্ষিণপাৰা ৰাইজৰ ভোট দি জয়যুক্ত কৰক। ৰাইজক মই সুবিধা সহযোগ যিখিনি পাৰোঁ সহযোগ কৰিম। মোক যদি ভোট দি জয়যুক্ত কৰে ৰাইজৰ দক্ষিণপাৰা ৰাইজৰ সুবিধাজনক মানে কি কৰিম কামবিলাক যিখিনি পাৰোঁ মই মানে কৰাৰ চেষ্টা কৰিম। এইখিনিয়ে মোৰ কি ৰাইজৰ ওচৰত মানে ৰাইজক সেৱা উৎসৰ্গা কৰোঁ। মই যিখিনি মই ভোটতে আগবঢ়াইছোঁ সেইখিনি যাতে মোক ৰাইজে ভোট দি জয়যুক্ত কৰে তাৰ কাৰণে মই প্ৰাৰ্থনা সেৱা উৎসৰ্গা কৰোঁ। মই সোহিনী দত্ত দেওহাটী দক্ষিণপাৰাৰ সদস্য পথত আগবঢ়াইছোঁ। মোৰ চিন হৈছে দংকলৰ ছবিত ভোট দি ৰাইজে যাতে জয়যুক্ত কৰে এয়ে মোৰ সেয়া প্ৰাৰ্থনা জনালোঁ ৰাইজক। মই বৰ্তমান উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত 8 নং ৱাৰ্ড তথা দেওহাটী উত্তৰ পাৰাত এগৰাকী সদস্যাৰ ঘৰত। গতিকে সদস্যগৰাকীক মই তেখেতৰ বা তাইৰ মুখেৰে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী চিত্ৰলেখা ৰায় বৰুৱা। মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত দেওহাটী উত্তৰ পাৰা 8 নং ৱাৰ্ডৰ পৰা সদস্য পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। চিহ্ন হৈছে হাৰিকেন লেম্প। দেওহাটী উত্তৰ পাৰাৰ ৰাইজে মোক হাৰিকেন লেম্পৰ ছবিত ভোট দি জয়যুক্ত কৰি মোক সেৱা প্ৰদান কৰাত ৰাইজে সুযোগ দিয়ে যেন। মই জয়ী হ'লে ৰাইজৰ লগত থাকি ৰাইজৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ চেষ্টা কৰিম। এয়ে মই ৰাইজক প্ৰতিশ্ৰুতি দিলোঁ। নমস্কাৰ, মই খনিল কুমাৰ ৰায়। আগন্তুক এই পঞ্চায়ত নিৰ্বাচনত মই দেওহাটী পঞ্চায়তৰ অন্তৰ্গত দেওহাটী উত্তৰ পাৰাৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মোৰ প্ৰতীক চিহ্ন হ'ল গাড়ী। উত্তৰ পাৰাবাসী ৰাইজক এটাই অনুৰোধ কৰোঁ যে আপোনালোকৰ বহুমূলীয়া ভোট দি গাড়ীৰ চিনত ভোট দি জয়যুক্ত কৰি এই অঞ্চলৰ ৰাইজৰ কাম কাজ কৰাৰ সুযোগ এটা প্ৰদান কৰিব বুলি মই আশা থাকিল। যদি মই জয়ী হৈ আহিব পাৰোঁ ৰাইজৰ হকে সদায় কাম কৰি যাম আৰু ৰাইজৰ লগত মিলি কাম কৰি যাম। ৰাইজৰ সকলো সমস্যা একেলগে লগ লাগি সমাধান কৰাৰ চেষ্টা কৰিম। এইখিনিয়ে কৈ আৰু আপোনালোকৰ বহুমূলীয়া ভোট দি গাড়ীৰ চিহ্নত দি মোক জয়যুক্ত কৰিব বুলি আশা
কৰিলোঁ আৰু লগতে শেষত আৰু নমস্কাৰ জনাই আপোনালোকৰ সেৱা আশীৰ্বাদ বিচাৰিলোঁ। মই বৰ্তমান উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত চৌতাগীত 10 নং ৱাৰ্ডত। এই 10 নং ৱাৰ্ডত দুজনকৈ সদস্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাৰে এজন সদস্যৰ ঘৰত মই উপস্থিত। গতিকে এই সদস্যজনক নিজৰ পৰিচয় দাঙি ধৰিবলৈ মই ৰাইজৰ আগত যাতে নিজৰ পৰিচয়টো দাঙি ধৰে তাৰ পিনে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী তুলেন চন্দ্ৰ ৰায়। মই দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত চৌতাগী গাঁৱৰ 10 নং ৱাৰ্ডত মই সদস্য প্ৰতিদ্বন্দ্বিত হিচাপে আগবঢ়াইছোঁ। মোৰ প্ৰতীক চিন হৈছে কাপ প্লেট। গতিকে শ্ৰদ্ধাৰ ৰাইজে বহুমূলীয়া ভোটটো কাপ প্লেটত ভোট দি জয়যুক্ত কৰিবলৈ মোক সুবিধা দিয়ে। আৰু নাম শ্ৰী তুলেন চন্দ্ৰ ৰায়। মই দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত চৌতাগী গাঁৱৰ 10 নং ৱাৰ্ডত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে মোৰ চিনটো হ'ল কাপ প্লেট। কাপ প্লেটত ৰাইজে ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ কৰিলোঁ। আৰু মই জয়ী হ'লে ৰাইজৰ সকলো কাম সুচাৰুৰূপে কৰিবলৈ ৰাইজৰ লগত মিলি এইখিনি কৰিবলৈ মোক সুবিধা দিয়ে যেন। নমস্কাৰ। মই বৰ্তমান দেওহাটী পঞ্চায়তৰ অন্তৰ্গত চৌতাগী 10 নং ৱাৰ্ডত উপস্থিত। গতিকে মোৰ লগত আছে এজন সদস্য ৰাইজৰ মনোনীত প্ৰাৰ্থী। তেখেতৰ মুখেৰে তেখেতৰ পৰিচয় দাঙি ধৰিবলৈ মই অনুৰোধ জনাইছোঁ। মাইক্ৰফোনটো সদস্যগৰাকীক দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্ধ চন্দ্ৰ ৰায়। মই দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং চৌতাগীৰ পৰা ৰাইজে পঞ্চায়তৰ সদস্যৰ বাবে ৰাইজে মনোনীত কৰিছে আৰু সেই মৰ্মে আজি মই সদস্য পদৰ কাৰণে থিয় হৈছোঁ। গাড়ী চিনত ভোট দি আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক ৰাইজৰ সেৱা কৰাৰ যাতে এটা আশীৰ্বাদ দিয়ে, সেইখিনিয়ে কৈ মই ৰাইজক অনুৰোধ জনালোঁ। নমস্কাৰ। অহা 7 মে'ত হ'বলগীয়া যি পঞ্চায়ত নিৰ্বাচনত মোৰ প্ৰতীক চিহ্ন গাড়ীৰ ছবিত ভোট দি আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক যাতে জয়যুক্ত কৰে, এই ৰাইজৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। মই উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত দেওহাটী উত্তৰ পাৰ তথা 8 নং ৱাৰ্ডত। মোৰ লগত আন এগৰাকী সদস্য আছে, আগন্তুক পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেখেতক মই দুআষাৰ ক'বলৈ মাইকটো আগবঢ়াই দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভৃগু ৰায়। মই 36 নং দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত 8 নং দেওহাটী উত্তৰ পাৰাৰ ৰাইজৰ সদস্যৰ প্ৰাৰ্থী হিচাপে মই আগবঢ়াইছোঁ। আৰু মোৰ প্ৰতীক চিহ্ন হ'ব কলহ, যাতে ৰাইজে কলহৰ ছবিত ভোট দি মোক জয়যুক্ত কৰে, তাৰে মই কামনা যাচিছোঁ। ধন্যবাদ। মই এতিয়া দেওহাটী পঞ্চায়তৰ অন্তৰ্গত শিঙিমাৰী 5 নং খণ্ডত উপস্থিত। মোৰ লগত আছে এই 5 নং ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়া এজন সদস্য। তেখেতৰ মুখৰ পৰাই আগন্তুক পঞ্চায়তত নিৰ্বাচন সম্পৰ্কে ৰাইজৰ আগত কেনেকৈ যাব বা কিদৰে ৰাইজৰ ওচৰত ভোট বিচাৰি যাব, তেখেতৰ মুখৰ পৰাই দুআষাৰ বক্তব্য শুনাৰ বাবে মই নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণৱ কুমাৰ দেৱ। মই 36 নং দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিঙিমাৰী 5 নং শিঙিমাৰী ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সদস্য হিচাপে। প্ৰতীক চিহ্ন হ'ল টেবুল, আৰু টেবুলৰ ছবিত ৰাইজৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে যেন। 5 নং শিঙিমাৰী প্ৰথম খণ্ডৰ ৰাইজৰ ওচৰত এই মোৰ প্ৰাৰ্থনা ৰাইজৰ ওচৰত। উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত 5 নং ৱাৰ্ড শিঙিমাৰী 1 নং খণ্ডত মই এজন সদস্যৰ ওচৰত এতিয়া আছোঁ। গতিকে সদস্যজনৰ মুখৰ পৰাই মই এই অঞ্চলৰ ৰাইজৰ হকে দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ,
মোৰ নাম শ্ৰী লক্ষণ ৰায়। শিঙিমাৰী একমখণ্ডৰ পৰা পঞ্চায়তৰ সদস্য পদৰ বাবে ৰাইজে মোক মনোনীত কৰিছে। উক্ত ৰাইজৰ ওচৰত মই কওঁ যে আন্তৰিকতাৰে কামনা কৰোঁ যে আগন্তুক পঞ্চায়ত ভোট 7 তাৰিখে হ'ব। এই 7 তাৰিখত মোৰ ছবি হৈছে দংকলৰ প্ৰতীকত সমূহ ৰাইজে ভোট দি মোক আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে। তাৰ বাবে শিঙিমাৰী একমখণ্ডৰ সমূহ ৰাইজৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আগন্তুক ভোটত যাতে মই বিপুল ভোটত জয় হ'ব পাৰোঁ। সেয়ে সমূহ ৰাইজৰ ওচৰত মোৰ মাৰ্জনা বা থাকিল আহ্বান থাকিল। উপস্থিত মই দেওহাটী পঞ্চায়তৰ অন্তৰ্গত কেৰখাবাৰী 1 নং খণ্ডত 1 নং ৱাৰ্ডত, গতিকে মোৰ লগত এগৰাকী এই অঞ্চলত প্ৰতিদ্বন্দ্বিতা আগবঢ়া সদস্যা আছে। তেখেতৰ পৰা কিছু আভাস বিচাৰি মই মাইক্ৰফোনটো তেখেতৰ ওচৰলৈ দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণীতা নাথৰাই। মই এইবাৰ দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেৰখাবাৰী গাঁৱৰ 1 নং খণ্ডৰ নিৰ্দলীয়ভাৱে মনোনীত প্ৰাৰ্থী। মোৰ প্ৰতীক চিহ্ন উৰাজাহাজ। গতিকে আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে যেন। পুনৰবাৰ ৰাইজক অনুৰোধ জনাইছোঁ যে মোৰ প্ৰতীক চিহ্ন উৰাজাহাজত আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে যেন। এয়ে মই ৰাইজৰ ওচৰত সেৱা প্ৰাৰ্থনা আগবঢ়াইছোঁ। মই বৰ্তমান উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত কেৰখাবাৰী 1 নং খণ্ডত। মোৰ লগত আছে এই খণ্ডটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়া এগৰাকী সদস্যা। তেখেতৰ মুখেৰে মই কিছু কথা শুনিব বিচাৰিছোঁ বা ৰাইজৰ হকে অনাগত নিৰ্বাচনত জয়যুক্ত হ'লে তেখেতে কেনেদৰে আগবাঢ়িব। নমস্কাৰ, মোৰ নাম শ্ৰী ক্ষীৰোদা ৰায়। মই দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেৰখাবাৰী গাঁৱৰ 1ম খণ্ডৰ সদস্যা প্ৰাৰ্থী হিচাপে থিয় দিছোঁ। গতিকে মোৰ প্ৰতীক চিহ্ন নাও। গতিকে ৰাইজে যাতে নাওৰ ছবিত ভোট দি মোক জয়যুক্ত কৰে, এয়ে মোৰ ৰাইজৰ ওচৰত প্ৰাৰ্থনা। আৰু পুনৰবাৰ ৰাইজৰ ওচৰত অনুৰোধ কৰোঁ যাতে মোৰ নাওৰ চিহ্নত ভোট দি মোক জয়যুক্ত কৰে, এয়ে মোৰ ৰাইজৰ ওচৰত প্ৰাৰ্থনা তথা আশীৰ্বাদ বিচাৰিছোঁ। মই উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত কেৰখাবাৰী 2য় খণ্ডত। মোৰ লগত এই কেৰখাবাৰী 2য় খণ্ডৰ সদস্য এগৰাকী উপস্থিত। সদস্যগৰাকীৰ মুখৰ পৰা কিছু কথা জানিবলৈ মাইক্ৰফোনটো তেখেতক আগবঢ়াই দিছোঁ। নমস্কাৰ, মই শ্ৰী প্ৰণৱ ৰায়। 36 নং দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেৰখাবাৰী 2য় খণ্ডৰ মনোনীত সদস্য প্ৰাৰ্থী হিচাপে মই নিৰ্দলীয় হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আৰু মোৰ প্ৰতীক চিহ্ন হৈছে উৰাজাহাজ। মই সমূহ আমাৰ কেৰখাবাৰী 2য় খণ্ডৰ ৰাইজক অনুৰোধ জনাইছোঁ মোৰ প্ৰতীক চিহ্ন উৰাজাহাজৰ ছবিত ভোটটো দি মোক জয়যুক্ত কৰে। আপোনালোকৰ বহুমূলীয়া ভোটটো মোক প্ৰতীক চিহ্ন উৰাজাহাজত দি মোক যাতে জয়যুক্ত কৰে, এই ৰাইজৰ ওচৰত মই অনুৰোধ জনাইছোঁ। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত মই যদি জয়যুক্ত হ'ব পাৰোঁ, তেনেহ'লে মই ৰাইজৰ সমস্যাৰ লগতে ৰাইজৰ কাম কাজৰ ক্ষেত্ৰত মই উন্নতি কৰাৰ প্ৰচেষ্টা মই নিজে কৰিম। মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ আমাৰ কেৰখাবাৰী 2য় খণ্ডৰ সমূহ ৰাইজক মোৰ প্ৰতীক চিহ্ন উৰাজাহাজ ছবিত ভোটটো দি মোক বিপুল ভোটত জয়যুক্ত কৰে যেন। এয়ে আমাৰ 2য় খণ্ডৰ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ, হাত জোৰ কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে মোক বিপুল ভোটত জয়যুক্ত কৰি মোক এই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোক জয়যুক্ত কৰে, এই ৰাইজৰ ওচৰত প্ৰাৰ্থনা। মই বৰ্তমান উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত কেৰখাবাৰী 2য় খণ্ডত আন এগৰাকী সদস্যৰ ঘৰত। মই সদস্যগৰাকীক তেখেতৰ মুখৰ পৰা কিছু ভাষ্য বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম কল্যাণ নাথ। দেওহাটী গাঁও পঞ্চায়তৰ কেৰখাবাৰী 2য় খণ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছোঁ। সেয়েহে মই ৰাইজক মোৰ নাৱৰ ছবিত ভোটটো দি জয়যুক্ত কৰিবলৈ
ৰাইজক অনুৰোধ জনালোঁ। মই পুনৰবাৰ ৰাইজক অনুৰোধ কৰিছোঁ, মই ৰাইজে যদি মোক মনোনীত কৰি জয়যুক্ত কৰি তোলে তেতিয়াহ'লে মই ৰাইজৰ খোৱা সমস্যা যিমানখিনি মানে আছে আৰু পাৰোঁ তেতিয়াহ'লে মই আগুৱাই লৈ যাম আৰু সমস্যা সমাধান কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিম। জয়ী হ'ম বুলি ৰাইজৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ। মই উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত শিঙিবাৰী দ্বিতীয় খণ্ডত। মোৰ লগত এই অঞ্চলত প্ৰতিদ্বন্দ্বিতা আগবঢ়া এগৰাকী সদস্য আছে। মই সদস্যগৰাকীৰ ঘৰত উপস্থিত, গতিকে সদস্যগৰাকীৰ মুখৰ পৰা কিছু ভাষ্য মই বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম অঞ্জলি দাস। মই দেওহাটী পঞ্চায়তৰ অন্তৰ্গত 4 নং শিঙিমাৰীৰ দ্বিতীয় খণ্ডৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব কৰিছোঁ। মোৰ প্ৰতীক চিহ্ন হৈছে গাড়ী। এই গাড়ীৰ ছবিত যাতে এই দ্বিতীয় খণ্ড শিঙিমাৰী দ্বিতীয় খণ্ড ৰাইজে মোক এই বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰে যাতে। আৰু মই এই জয়যুক্ত হোৱাৰ পিছত গোটেই দ্বিতীয় খণ্ডৰ যিমানখিনি সমস্যা আছে, ৰাস্তা ঘাট নাইবা বেলেগ যিকোনো সমস্যা, এই ৰাইজৰ সহায় লৈ মই সমস্যাবোৰ সমাধান কৰিম বুলি ৰাইজক কথা দিলোঁ। মই পুনৰবাৰ মানে ৰাইজৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ আৰু মোক যাতে মই অঞ্জলি দাস আৰু মোৰ প্ৰতীক চিহ্ন গাড়ী, শিঙিমাৰী দ্বিতীয় খণ্ড ৰাইজে যাতে মোক এই গাড়ীৰ ছবিত ভোট দি জয়যুক্ত কৰে। আশা কৰিছোঁ শিঙিমাৰী ৰাইজে মোক এই বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিব। এইখিনি কৈয়ে মই শিঙিমাৰী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত শিঙিমাৰী দ্বিতীয় খণ্ডত এজন সদস্যৰ ঘৰত। মই তেখেতৰ মুখৰ পৰা কিছু আগন্তুক নিৰ্বাচন সম্পৰ্কে কিছু কথা জানিব বিচাৰিছোঁ, গতিকে মাইক্ৰফোনটো তেখেতৰ ফালে মই আগবঢ়াইছোঁ। নমস্কাৰ, মই শ্ৰী লীলাবালা ৰায়, 36 নং দেওহাটী পঞ্চায়তৰ অন্তৰ্গত শিঙিমাৰী দ্বিতীয় খণ্ডৰ পৰা সদস্য পদৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মোৰ প্ৰতীক চিহ্ন হৈছে এৰোপ্লেন। এৰোপ্লেনৰ ছবিত আপোনালোকে বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰক। মই জয়ী হ'লে ৰাইজৰ লগত থাকি ৰাইজৰ সকলো সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। পুনৰবাৰ ৰাইজৰ অনুৰোধ জনাওঁ যে মোৰ প্ৰতীক চিহ্ন এৰোপ্লেনৰ ছবিত ভোট দি মোক জয়যুক্ত কৰে যেন বিনম্ৰ অনুৰোধ জনাই ৰাইজৰ আশীষ বিচাৰিছোঁ। মই উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত আমতলা 6 নং খণ্ডত। আমাৰ উদ্দেশ্যই হৈছে পঞ্চায়তৰ সমূহ সদস্য তথা সদস্যসকলক এটা চিনাকি দিয়াৰ আমাৰ এটা ধৰণ। আৰু এইবাৰ আমি আমতলা 6 নং ৱাৰ্ডত উপস্থিত হৈছোঁ এজন সদস্যাৰ ওচৰত। সদস্যগৰাকীক আমি তেখেতৰ চিনাকি তথা ৰাইজৰ হকে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দৰ্পণা ৰায়। মই দেওহাটী আমতলা 6 নং ৱাৰ্ডৰ পৰা সদস্য হিচাপে মনোনীত হৈছোঁ। মোৰ প্ৰতীক চিহ্ন হ'ল সূৰ্য উদয় আৰু এই সূৰ্য উদয়ৰ ছবিত ভোট দি ৰাইজে জয়যুক্ত কৰে যেন এই মোৰ সৰল প্ৰাৰ্থনা। মোৰ চিহ্ন হ'ল সূৰ্য উদয়। মোৰ সূৰ্য উদয়ৰ ছবিত ভোট দি ৰাইজে জয়যুক্ত কৰে যেন এই মোৰ সৰল প্ৰাৰ্থনা আগবঢ়াইছোঁ।